Hello everyone, welcome to Yasmin's Learning Corner. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 2 অনুজীৱ মিত্ৰ আৰু শত্ৰু। এইটো চেপ্টাৰ আমি ইন্ট্ৰডাকশ্যন ক্লাছ এটা অলৰেডি আপলোড কৰিছোঁ। তোমালোকে যদি চোৱা নাই চাই ল'বা আৰু চেপ্টাৰ 1ৰ ভিডিঅ' প্লেলিষ্ট আছে ডেছক্ৰিপশ্যনত, যদি চোৱা নাই চাই ল'ব পাৰা। সো অনুজীৱ মিত্ৰ আৰু শত্ৰু এইটো চেপ্টাৰত কি কৈছে যে অনুজীৱবোৰ কি হয়, যিবোৰ আমি খালী চকুৰে দেখিবলৈ নাপাওঁ। আমাৰ চাৰিওফালে বিভিন্ন প্ৰকাৰৰ উদ্ভিদ প্ৰাণী আছে যিবোৰ আমি দেখিবলৈ পাৰোঁ, কিন্তু এনেকুৱা কিছুমান জীৱ আমাৰ চাৰিওফালে আছে যিবোৰক আমি খালী চকুৰে দেখিব নোৱাৰোঁ, আৰু এইবোৰকে অনুজীৱ বা মাইক্ৰ অৰ্গেনিজিম বুলি কোৱা হয়। উদাহৰণস্বৰূপে তোমালোকে বাৰিষাৰ দিনত দেখিবলৈ পাবা, বাৰিষাৰ দিন বুলি নহয়, যিকোনো দিনত যদি তোমালোকে পাউৰুটি এটা 6-7 দিনমানৰ কাৰণে থৈ দিয়া, তেতিয়াহ'লে তাত এটা ইখত ছাই বৰণীয়া এটা চামনি পৰা এটা দেখিবলৈ পোৱা যায়। এটা ওপৰত এটা লেয়াৰ পৰে যিটো ছাই বৰণৰ হয়, গ্ৰেইছ কালাৰৰ হয়, আৰু এই অংশবোৰক আমি কি কৰিব পাৰোঁ, আতচি কাঁচ মানে হৈছে মেগনিফাইং গ্লাছ। তোমালোকৰ জ্যামিতি বক্সত যিটো গ্লাছ থাকে এনেকুৱা ধৰণৰ, সেইটো আতচি কাঁচ বুলি কোৱা হয়, মেগনিফাইং গ্লাছ। সো সেইটোৰ সহায়ত যদি চোৱা তেতিয়াহ'লে তাতে তোমালোকে কিছুমান সৰু সৰু ক্ষুদ্ৰ ঘূৰণীয়া কিবা গঠন দেখিবলৈ পাবা, আৰু এই ক্ষুদ্ৰ ঘূৰণীয়া গঠন যিবোৰ আছে সেইবোৰেই হৈছে কি অনুজীৱ। এতিয়া অনুজীৱ চোৱাৰ কাৰণে তোমালোকে কিছুমান ক্ৰিয়াকলাপ কৰিব পাৰা। যেনেকুৱা ক্ৰিয়াকলাপ আছে যে তোমালোকে পথাৰৰ পৰা সেমেকা মাটি, পানী থকা মাটি অকণমান আনিব পাৰা, আনি পেলাই তাত কি কৰিব পাৰা, পানী ঢালি দিব পাৰা। পানী ঢালি দিয়াৰ পিছত কি হ'ব যে মাটিৰ যিবোৰ কণা থাকে সেইবোৰ কি হ'ব, তলত জমা হ'ব। জমা হোৱাৰ পিছত ওপৰত যিখিনি পানী ৰৈ যাব সেইখিনি পানীক তোমালোকে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰা। অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চালে তাতে তোমালোকে অনুজীৱ দেখিব পাৰিবা। বা আৰু এটা কাম কৰিব পাৰা, পুখুৰীৰ পৰা পানী আনিব পাৰা। পুখুৰীৰ পৰা কেইটোপালমান পানী আনি পেলাই এখন কাঁচৰ স্লাইডত, লেবত তোমালোকে স্লাইড দেখিছা চাগে, এনেকুৱা কাঁচৰ স্লাইড থাকে, স্লাইডত অকণমান টোপাল পানী লৈ পেলাই অনুবীক্ষণ যন্ত্ৰৰ তলত চালে তাতো অনুজীৱ দেখিবলৈ পোৱা যায়। এই যি পৰ্যবেক্ষণ আমি দেখিলোঁ অনুজীৱৰ, এই পৰ্যবেক্ষণৰ পৰা দেখিবলৈ পোৱা গ'ল যে পানী আৰু মাটিত কিছুমান ক্ষুদ্ৰ জীৱ থাকে যিবোৰ আমি সাধাৰণতে খালী চকুৰে দেখিবলৈ নাপাওঁ, আৰু এই সকলোবোৰেই কি হয়, অনুজীৱৰ অন্তৰ্ভুক্ত নহয়। আৰু আমি যে জীৱসমূহ যে দেখিবলৈ পাওঁ গোটেইবোৰ জীৱ যে অনুজীৱ হ'ব তেনেকুৱা নহয়, তাৰে কিছুমান অনুজীৱ হয় কিছুমান নহয়। অনুজীৱসমূহ ইমানেই ক্ষুদ্ৰ যে খালী চকুৰে দেখা পোৱা নাযায়। পাউৰুটিত দেখা ভেঁকুৰবোৰ আতচি কাঁচেৰেহে দেখা যায়। পাউৰুটিত আমি লেয়াৰ দেখিবলৈ পাওঁ, কিন্তু এটা ভেঁকুৰ আমি যেতিয়া মেগনিফাইং গ্লাছ ব্যৱহাৰ কৰি চাওঁ তেতিয়াহে দেখিবলৈ পাওঁ। আৰু আমি লেয়াৰটো এইকাৰণে দেখিবলৈ পাওঁ কাৰণ তাতে অসংখ্য অনুজীৱ জমা হৈ থাকে। আন কিছুমান অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখিবলৈ পোৱা যায়, সেইকাৰণে এইবোৰক অনুজীৱ বুলি কোৱা হয়। যিহেতু অনুজীৱসমূহ কিছুমান জীৱ যিহেতু অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে চাব পাৰি, সেইকাৰণে এই জীৱবোৰক অনুজীৱ বুলি কোৱা হয়। আৰু অনুজীৱসমূহক কেইবাটা ভাগত ভাগ কৰা হৈছে। অনুজীৱবোৰক 4টা ভাগত ভাগ কৰা হৈছে: বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটোজোৱা আৰু কিছুমান শেলাই। অনুজীৱৰ 4টা ভাগ মনত ৰাখিবা: বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটোজোৱা আৰু শেলাই। আমি এতিয়া চাম প্ৰত্যেকটো কেনেকুৱা ধৰণৰ হয়। বেক্টেৰিয়া কেনেকুৱা ধৰণৰ হয়, কি খায়, কেনেকুৱা দেখিবলৈ পোৱা যায়, ভেঁকুৰ কেনেকুৱা দেখিবলৈ পোৱা যায়, প্ৰটোজোৱা, শেলাই, এই বিষয়ে আমি চাম আৰু চিত্ৰও চাম কেনেকুৱা হয়। অনুজীৱৰ প্ৰথমটো শ্ৰেণী কি হয়, বেক্টেৰিয়া। এই যিটো বেক্টেৰিয়া হয় ইয়াক কি কোৱা হয়, অল্ডেষ্ট ফৰ্ম অফ লাইফ। তাৰমানে পৃথিৱীত যে জীৱ সৃষ্টি হৈছিল সেই জীৱবোৰৰ ভিতৰত এটা বেক্টেৰিয়া বুলি কোৱা হয়। পোনপ্ৰথমতে জীৱ সৃষ্টি হৈছিল। আৰু
পৃথিৱীত এতিয়ালৈকে এইটো ক্লিয়াৰ নহয় যে কোনবিধ জীৱ প্ৰথমতে সৃষ্টি হৈছিল। এইটো কোৱা হয় যে গোটেইবোৰ জীৱৰে মাত্ৰ এটা পূৰ্বপুৰুষ আছিল। তাৰমানে প্ৰথমতে মাত্ৰ এটা জীৱ সৃষ্টি হৈছিল আৰু সেইটো জীৱৰ পৰা উৎপৰিৱৰ্তন হৈ বিৱৰ্তন হৈ জীৱৰ মাজত বিভিন্ন ধৰণে পৰিৱৰ্তন আহি পেলাই পৰিৱেশৰ কাৰণে হওক বা খোৱা খাদ্য থকা ঠাই এইবোৰৰ সৈতে খাপ খোৱাৰ কাৰণেই হওক জীৱসমূহৰ মাজত বিভিন্ন ধৰণে পৰিৱৰ্তন হৈছিল আৰু বিভিন্ন ধৰণৰ জীৱৰ সৃষ্টি হৈছিল বুলি কোৱা হয়। আৰু তাৰে ভিতৰত সেই এনচেষ্টৰবোৰৰ পূৰ্বপুৰুষবোৰৰ ভিতৰত এটা বেক্টেৰিয়া বুলিও ধৰা হয়। একেবাৰে ওল্ডেষ্ট লাইফ ফৰ্ম বুলি ইয়াক কনচিডাৰ কৰা হয়। এই যিটো বেক্টেৰিয়া আছে বেক্টেৰিয়াবোৰ এককোষী হয়। বেক্টেৰিয়া এটা কোষেৰে তৈয়াৰী। এতিয়া কোষ কি হয় আমি সকলোৱে জানো যে জীৱৰ দেহ উদ্ভিদ হওক প্ৰাণী হওক জীৱৰ দেহ কি হয় কোষেৰে তৈয়াৰী। কোষ কি যেনেকৈ ধৰা তুমি এটা ঘৰ বনাব বিচাৰিছা, বিল্ডিং বনাব বিচাৰিছা, তাতে তোমাক বেছিক বস্তু কি লাগিব ব্ৰিক হয়নে ইটা লাগিব। চ' বহুত ইটা তুমি এনেকৈ জইন কৰি পেলাই তোমাৰ নিজৰ ঘৰটো বনাবা। ঠিক তেনেদৰে মানুহৰ যিটো বডি হয় উদ্ভিদৰ যিটো বডি হয় জীৱ জন্তুৰ যিটো শৰীৰ হয় সেইটোও কি হয় এই কোষৰ দ্বাৰা কোষ লগ লাগি পেলাই ইয়াক সৃষ্টি কৰে। যেনেকুৱা ঘৰ এটাত ইটা লগ লাগি পেলাই ঘৰখন সৃষ্টি কৰে ঠিক তেনেদৰে কোষ লগ লাগি পেলাই জীৱ সৃষ্টি কৰে। এতিয়া এই কোষেৰে তৈয়াৰী জীৱ দুই ধৰণৰ হ'ব পাৰে। এটা হৈছে এককোষী, এটা হৈছে বহুকোষী। যেনেকুৱা বেক্টেৰিয়া হৈছে কি এককোষী কিন্তু মানুহবোৰ কি হয় বহুকোষী। বেক্টেৰিয়াৰ দেহত এটা কোষে গোটেই ফাংচন পাৰফৰ্ম কৰে কিন্তু মানুহৰ দেহত বহুত কোষ আছে বেলেগ বেলেগ ফাংচন কৰাৰ কাৰণে। আৰু এই যিটো বেক্টেৰিয়া আছে বেক্টেৰিয়াসমূহ বিভিন্ন চাইজৰ হ'ব পাৰে। এইটো চোৱা এইটো চিত্ৰত বেক্টেৰিয়াসমূহ কি হয় সৰ্পিল আকাৰৰ বেক্টেৰিয়া। নেক্সট চিত্ৰত চোৱা বেক্টেৰিয়াসমূহ দণ্ডৰ দৰে দণ্ড আকাৰৰ। কিছুমান বেক্টেৰিয়া ঘূৰণীয়া হ'ব পাৰে, ৰাউণ্ড কিছুমান বেক্টেৰিয়া হ'ব পাৰে। বেক্টেৰিয়াৰ বিভিন্ন আকাৰ আৰু আকৃতি থাকে। আৰু বেক্টেৰিয়া ক'ত দেখিবলৈ পোৱা যায়? বেক্টেৰিয়া পানীত থাকে, বেক্টেৰিয়া মাটিত থাকে, পানীত তাৰপিছত যদি ক'ৰবাত তেজস্ক্ৰিয় আৱৰ্জনা আছে তাতো বেক্টেৰিয়া থাকিব পাৰে। য'ত সাধাৰণতে বেলেগ জীৱ থাকিব নোৱাৰে তাত অণুজীৱ থাকিব পাৰে। চ' যিকোনো ঠাইত বেক্টেৰিয়া থাকিব পাৰে। আৰু বেক্টেৰিয়াৰ কাৰণে ফেভাৰেবল কণ্ডিশ্যন হৈছে তোমাৰ যিকোনো ঠাই তাৰে ভিতৰত গৰম ঠাইত বেক্টেৰিয়া বেছি ভালকৈ থাকে। যদি পৰিৱেশটো গৰম হয় তাতে বেছি ভালকৈ থাকে। কিন্তু বেক্টেৰিয়া যিকোনো পৰিৱেশতে থাকিব পাৰে। যদি এক্সট্ৰিম ঠাণ্ডা হয় বহুত বেছি ঠাণ্ডা বৰফতো বেক্টেৰিয়া থাকিব পাৰে। যদি বহুত গৰম হয় বইলিং ৱাটাৰ হয় তাতো বেক্টেৰিয়া থাকিব পাৰে। চ' বেক্টেৰিয়া যিকোনো ঠাইত যিকোনো সময়তে থাকিব পাৰে। বেক্টেৰিয়া উদ্ভিদৰ দেহৰ ভিতৰত থাকে, বেক্টেৰিয়া জীৱৰ দেহৰ ভিতৰত থাকে, মানুহৰ দেহৰ ভিতৰত থাকে। আৰু এই যিবোৰ বেক্টেৰিয়া আছে বেক্টেৰিয়াবোৰে থূপ হিচাপে থাকে। বহুত বেক্টেৰিয়া এইটো ছবিত চোৱা বহুত বেক্টেৰিয়া একেলগে আছে। ইহঁতে ছিংগেলি থাকিব নোৱাৰে, ইহঁতে আইচলেটেড থাকিব নোৱাৰে হয়নে। আইচলেশ্যন ৱাৰ্ড শুনি আছা COVID-19 কাৰণে যে মানুহক আইচলেট কৰি ৰখা হয়। আইচলেট কৰি ৰখা মানে কি অকলে ৰখা। চ' বেক্টেৰিয়া অকলে থাকিব নোৱাৰে। বেক্টেৰিয়া থকাৰ কাৰণে ইহঁতক গ্ৰুপ লাগে, কলনি লাগে, তেতিয়াহে বেক্টেৰিয়া তাতে থাকিব পাৰে। যেনেকুৱা তোমালোকে যিটো ঠাইত থকা তাক কি কোৱা হয় ৰেচিডেঞ্চিয়েল এৰিয়া। তাৰমানে তাত কি থাকে বহুত মানুহৰ ঘৰ একেলগে থাকে। ঠিক তেনেদৰে বহুত বেক্টেৰিয়া একেলগে কলনি পাতি পেলাই এঠাইত থাকে। আৰু খাদ্যৰ কথা ক'বলৈ গ'লে বেক্টেৰিয়াৰ কিছুমান বেক্টেৰিয়া আছে যিবোৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে ফটোচিনথেচিছৰ দ্বাৰা। আৰু কিছুমান আছে যিবোৰে আহাৰৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰশীলো হয়। চ' এইটো হৈছে বেক্টেৰিয়াৰ বিষয়ে। চ' নেক্সট আছে কি আমাৰ ভেঁকুৰটো কি হয়? ভেঁকুৰ হৈছে কি যদি তুমি এটা ব্ৰেডৰ টুকুৰা এটা ৰুটিৰ টুকুৰা যদি 6-7 দিনৰ কাৰণে
থৈ দিয়া তেতিয়াহ'লে তুমি দেখিবলৈ পাবা তাৰ ওপৰত এটা বগা গ্ৰে কালাৰৰ জালৰ দৰে এটা আৱৰণি সৃষ্টি হোৱা দেখিবলৈ পাবা। এই যিটো আৱৰণি সেইটো হৈছে কি ভেঁকুৰ, আৰু যেতিয়া আমি এই আৱৰণিটো দেখিবলৈ পাওঁ তাৰমানে আমি কি বুলি ভাবি লওঁ যে ব্ৰেড টুকুৰা বা ৰুটি টুকুৰা বেয়া হৈ গৈছে আৰু তাক আমি ডাষ্টবিনত পেলাই দিওঁ। এই যিবোৰ ভেঁকুৰ আছে ভেঁকুৰবোৰ সদায় ৰুম টেম্পাৰেচাৰতহে সৃষ্টি হ'ব পাৰে। ৰুম টেম্পাৰেচাৰ তাৰমানে নৰ্মেল যিটো টেম্পাৰেচাৰ হয়, সাধাৰণ যিটো টেম্পাৰেচাৰ হয় সেইটোতহে সিহঁতে গজিব পাৰে। যদি তুমি ব্ৰেড টুকুৰাক যদি ফ্ৰিজৰ ভিতৰত থৈ দিয়া তেতিয়াহ'লে কিন্তু ভেঁকুৰ গজিব নোৱাৰে, কাৰণ ফ্ৰিজৰ ভিতৰত যিটো টেম্পাৰেচাৰ হয় সেইটো ল' হয় আৰু ল' টেম্পাৰেচাৰত ভেঁকুৰ ছাৰ্ভাইভ কৰিব নোৱাৰে। আৰু এই যিবোৰ ভেঁকুৰ আছে ভেঁকুৰবোৰ বহুকোষী হয়। বেক্টেৰিয়া যেনেদৰে এটা কোষেৰে তৈয়াৰী, ভেঁকুৰবোৰ কিন্তু আকৌ বহুকোষী হোৱা দেখিবলৈ পোৱা যায়। আৰু এই ভেঁকুৰবোৰে খাদ্যৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰ কৰে। ইহঁতে কেতিয়াও নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে। আৰু ইহঁতে কি খাই জীয়াই থাকে? ইহঁতে মৰা জীৱ জন্তু, যদি জীৱ জন্তু মৰি গৈছে মৰা জীৱ জন্তু খাব, বা উদ্ভিদৰ যিবোৰ ৰিমেইন পাৰ্ট থাকে, উদ্ভিদৰ ডাল পাত এইবোৰ যেতিয়া সৰি পৰে সেইবোৰ সিহঁতে খাই জীয়াই থাকে। নহ'লে ইহঁতে বেলেগ জীৱৰ ওপৰত নিৰ্ভৰ কৰে খাদ্যৰ কাৰণে, বা ইহঁতে বেলেগ জীৱৰ ওপৰত মিউচুৱেলি বসবাস কৰে। তাৰমানে বেলেগ জীৱক ইহঁতে সহায় কৰে আৰু বেলেগ জীৱে ইহঁতক খাদ্যৰ যোগান ধৰে। তাৰপিছত এই জীৱসমূহে পৰজীৱী হিচাপেও বাস কৰে বেলেগ জীৱৰ ওপৰত। পৰজীৱী হিচাপে বাস কৰি বেলেগ জীৱৰ পৰা খাদ্য আহৰণ কৰে। এই ভেঁকুৰসমূহক জীয়াই থকাৰ কাৰণে সদায় গৰম আৰু ভিজা ঠাইৰ প্ৰয়োজন হয়। ভিজা ঠাই হ'ব লাগিব, তাতে ইহঁতক দেখিবলৈ পোৱা যায়। আৰু এই যিবোৰ ভেঁকুৰ আছে ভেঁকুৰবোৰো থোপ হিচাপে থাকে, কলনী হিচাপে থাকে। ইহঁতে এটাই কেতিয়াও থাকিব নোৱাৰে। আমি ব্ৰেডত দেখিবলৈ পাওঁ বহুত থাকে, সেইকাৰণে আমি ইয়াক দেখিবলৈ পাওঁ। আৰু ইহঁত ইমমোবাইল হয়, এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে, লৰচৰ কৰিব নোৱাৰে। কেইটামান ভেঁকুৰৰ উদাহৰণ হৈছে যেনেকুৱা মল্ট, পেনিচিলিয়াম, এস্পাৰজিলাছ, মাছৰুম, এইবোৰ হৈছে কি ভেঁকুৰ। ইয়াৰে ভিতৰত যিটো ইষ্ট আছে, ইষ্ট বেকিং ইণ্ডাষ্ট্ৰীৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, য'ত কেক ব্ৰেড ইত্যাদি বনোৱা হয়। মাছৰুমবোৰক মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰে। তাৰপিছত যিবোৰ মল্ট আছে, মল্টসমূহ ফ্ৰুইট কেইদিনমানৰ কাৰণে, ফল কেইদিনমানৰ কাৰণে থৈ দিলে তাত এটা বগা আৱৰণিৰ সৃষ্টি হয় আৰু ইয়াক মল্ট বুলি কোৱা হয়। আৰু মল্টো কি হয়? এটা ভেঁকুৰ হয়। থাৰ্ড ওৱান হৈছে প্ৰট'জোৱা। এই যিটো প্ৰট'জোৱা আছে, প্ৰট'জোৱাটো সাধাৰণতে এককোষী হয়। এটা কোষৰ দ্বাৰা প্ৰট'জোৱা গঠিত হয়। প্ৰট'জোৱাবোৰে, কিছুমান প্ৰট'জোৱা আছে যিবোৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে, কিছুমানে আহাৰৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰ কৰে। এই প্ৰট'জোৱাবোৰে সদায় যিবোৰ ভিজা ঠাই আছে, পানী থকা ঠাই আছে, সেইবোৰ ঠাইতহে গজে। আৰু ইহঁতক জীয়াই থকাৰ কাৰণে সদায় ৱাৰ্ম প্লেচ লাগে, গৰম ঠাই লাগে। আৰু গৰম ঠাইত সেইকাৰণে দেখিবলৈ পোৱা যায় যে যেতিয়া গৰমৰ দিন হয় তেতিয়া বস্তুবোৰ অতি সোনকালে বেয়া হৈ যোৱা দেখিবলৈ পোৱা যায়। কিন্তু বস্তুবোৰক যদি ৰেফ্ৰিজাৰেটৰত ৰখা হয় তেতিয়া কিন্তু সেইবোৰ বেয়া নহয়, কাৰণ প্ৰট'জোৱাসমূহ, অণুজীৱসমূহ ল' টেম্পাৰেচাৰত সাধাৰণতে কিছুমান অণুজীৱে বাস কৰিব নোৱাৰে। আৰু তাৰ ভিতৰত এটা হৈছে প্ৰট'জোৱা। যদি তুমি দুটা ডিছ বনোৱা, খোৱা বস্তুৰ দুটা যদি ডিছ বনোৱা, এটা তুমি পানীৰে বনাইছা আৰু এটা পানীৰ অবিহনে বনাইছা, যিটো পানীৰ অবিহনে বনাইছা সেইটো ডিছ চাবা বহুত দিনলৈকে লাষ্টিং কৰিব, আৰু যিটো ডিছ তুমি পানীৰ সৈতে বনাইছা সেইটো কিন্তু বেছি দিনলৈকে নাযায়, কাৰণ অণুজীৱসমূহ পানীত সাধাৰণতে বেছিকৈ গজে। যিবোৰ বস্তু শুকান থাকে সেইবোৰ বস্তু সোনকালে বেয়া হৈ নাযায়, অণুজীৱে আক্ৰমণ কৰিব নোৱাৰে।
সো এই যিবোৰ প্ৰটোজোৱা আছে প্ৰটোজোৱাবোৰে অকলে থাকিব পাৰে যেনেকুৱা এমিবা এটা অকলে থাকিব পাৰিব ইহঁতক জীয়াই থকাৰ কাৰণে ইহঁতক বসতিৰ কাৰণে থুপৰ প্ৰয়োজন নহয় সিংগেলি থাকিব পাৰে আৰু প্ৰটোজোৱাৰ উদাহৰণ হৈছে যেনেকুৱা এমিবা তাৰপিছত পেৰামেচিয়াম আৰু ইহঁতে লৰচৰ কৰিব পাৰে ইহঁত মুভেবল হয় এই যিটো এমিবা আছে এইটো গোটেই শৰীৰখনক লৈ পেলাই এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে ইয়াৰ পৰা ই কি কৰিব ইখিনি অংশ আগবঢ়াই দিব ইয়াতে আগবঢ়াই দিব তাৰপিছত আকৌ ইখিনি অংশ এনেদৰে এটা এটা পাৰ্ট আগবঢ়াই ইহঁতে এঠাইৰ পৰা আন ঠাইলৈকে মুভ কৰে তাৰপিছত এই যিটো পেৰামেচিয়াম আছে পেৰামেচিয়ামৰ চিলিয়া আছে চিলিয়া থকাৰ কাৰণে ইহঁতে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে চিলিয়া হৈছে সাইডত যিবোৰ চুলিৰ দৰে অংশ দেখা গৈছে এইবোৰ হৈছে চিলিয়াৰ দ্বাৰা ইহঁতে এঠাইৰ পৰা আন ঠাইলৈ যায় আৰু এটা প্ৰটোজোৱা হৈছে ট্ৰাইপেন'চোমাৰ ফ্লেজেলা থাকে ফ্লেজেলাও চুলিৰ দৰে এটা অংশ হয় সেই চুলিৰ সহায়ত সিহঁতে এঠাইৰ পৰা আন ঠাইলৈকে মুভ কৰিব পাৰে